প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি আমাক এটা ডাঙৰ উপহাৰ দিলে। যোৱা ৩-৪টা বছৰ জুৰি আমি কেইটামান ডাঙৰ প্ৰকল্পত কাম কৰি আছিলোঁ। কাজিৰঙাৰ এলিভেটেড কৰিডৰ, গুৱাহাটীৰ ৰিং ৰোড, টানেল, তাৰ লগত এটা প্ৰকল্প আছিল বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ আমাৰ 4 লেনিং। সেই কামটো হৈ গ'ল। এক্সেছ কণ্ট্ৰল হাইৱে হ'ব, খুব ধুনীয়া হ'ব, গোটেইকেইখন টাউন বাইপাছ হ'ব, 11খনকৈ ফ্লাইঅভাৰ হ'ব, প্ৰায় 9,000 কোটি টকা কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব। ইয়াৰ পিছত যিটো আমাৰ নেক্সট টাৰ্গেট আছে, সেইটো হ'ল গুৱাহাটীৰ পৰা পোনে শিলিগুৰিলৈকে এটা ছেপাৰেট হাইৱে বনোৱা। তাৰো কাম চলি আছে। গুৱাহাটী এয়াৰপৰ্টৰ পৰা ৰিং ৰোডলৈ এলিভেটেড কৰিডৰৰ কামো আমাৰ চলি আছে। আৰু সমান্তৰালভাৱে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ আমি কেনেকে আৰু 2 ঘণ্টা কমত পাব পাৰি, তাৰ কাৰণেও আমাৰ কিছু ছাৰ্ভে চলি আছে। গতিকে বহুতবিলাক আছে। এই 5 বছৰত বহুত কাম হ'ব ৰাজ্যত। বোকাখাতৰ ডেভেলপমেণ্ট লৈ কেইবাটাও সমস্যা আছে। আমি মনত ভাবি থৈছোঁ কৰিবৰ কাৰণে, যেনেকৈ ষ্টেডিয়ামখন আৰু ধুনীয়াকৈ কৰিব লাগে, সেইটো এটা আমাৰ মনত আছে। টাউনখনৰ ডেভেলপ কৰিব লাগে। কেইবাটাও চিন্তা আছে। আজি এনেই প্ৰাৰম্ভিকভাৱে কথা পাতিলোঁ। আকৌ এদিন মই ভাল কৰি আহিম, আহি কথাখিনি আকৌ ভাল কৰি আলোচনা কৰিম। ইয়াতে আছে কি যে ইক' চেনচিটিভ জোনত অভয়াৰণ্যৰ প্ৰায় 1 কিলোমিটাৰ দূৰত আমি কিছুমান কাম কৰিব নোৱাৰোঁ। কিন্তু চৰকাৰে কাজিৰঙাখন ভাল কৰি নটিফাই কৰি নপঠোৱাৰ কাৰণে এতিয়া বাই ডিফল্ট 10 কিলোমিটাৰ হৈ আছে। মই চেষ্টা কৰিম যাতে 2 মাহৰ ভিতৰত আমি আমাৰ প্ৰপ'জেলটো দিল্লীত পঠাব পাৰোঁ। এবাৰ যদি আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰীটো নটিফাই হৈ যায়, তেতিয়াহ'লে ইক' চেনচিটিভ জোনটো মাত্ৰ 1 কিলোমিটাৰ হ'ব। তেতিয়া ইয়াত সমস্যা একো নাথাকিব। এতিয়া আমাৰ বহুতবিলাক সমস্যা সমাধান হ'ল। আগত যিবিলাক প্ৰপ'জ হৈ আছিল, এতিয়া তাক আমি হয় ফাইনেল কৰিলোঁ, নহ'লে আমি ডিনটিফাই কৰিলোঁ। এতিয়া আমি ইয়াৰ ইক' চেনচিটিভ জোনটো আমি ধুনীয়াকৈ কৰিব পাৰিম, আৰু কৰিলে 10 কিলোমিটাৰৰ সীমাটোৰ পৰিৱৰ্তে 1 কিলোমিটাৰ হৈ যাব। তেতিয়া বহুতবিলাক অসুবিধাৰ পৰা ৰাইজৰ মুক্তি হ'ব। সেই কামখিনিও আমি সোনকালে কৰি দিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।